আজি দুটাৰ ওপৰত কৈ আছোঁ, চেলফিছ এটাচমেণ্ট এণ্ড জেনুইন লাভ। চেলফিছ এটাচমেণ্ট কি? চেলফিছ এটাচমেণ্ট হৈছে যোনটো আমাৰ ভিতৰত কিছুমান থাকে মনৰ ইচ্ছা, ঠিক আছে, চেলফিছ, আমি নিজক লৈ বিচৰা কিছুমান ইচ্ছা, ঠিক আছে, সেইটো বেলেগৰ একো লাভ নহয়, এইটো আমাৰে লাভ হ'ব বা আমাৰ কাৰণে আমি কৰোঁ, ডেট সেই মানুহজনৰ পৰা আমি বিচাৰোঁ, ঠিক আছে, আৰু সেই বস্তুটো আমি হয়তো পাই থাকোঁ আৰু সেইটো লৈ কিনে আমি এটাচ হৈ যাওঁ মানুহজনৰ লগত, ঠিক আছে, এটাচমেণ্ট আমাৰ আহি যায়, ঠিক আছে, সেইটোত কোনো ধৰণৰ লাভ নাথাকে, সেইটো আমি যেতিয়ালৈকে পাই থাকোঁ তেতিয়ালৈকে আমাৰ থাকিব এটাচমেণ্ট, যেতিয়া নাপাম তেতিয়া আমাৰ নোহোৱা হৈ যাব আৰু এদিনতে নোহোৱা হৈ যায়। সেইটো এটাচমেণ্ট সদায় এদিনতে নোহোৱা হৈ যায়, ঠিক আছে। সেই মানুহজনে যেতিয়া অকণমান বেলেগ ধৰণে বিহেভ কৰিব, ঠিক আছে, তুমি বিচৰাটো যেতিয়া তুমি নাপাবা তেতিয়া তোমাৰ সেই মানুহজনৰ লগত থকা এটাচমেণ্টটো নোহোৱা হৈ যায়, ঠিক আছে, বহুত কম সময়ৰ ভিতৰতে, কোনোবাৰতো এদিনতে নোহোৱা হৈ যাব, কোনোবাৰ 2-3 দিন লাগিব বা এসপ্তাহ লাগিব, এতিয়া নোহোৱা হৈ যায়, কাৰণ সেইটো লাভ নহয়, ঠিক আছে, সেইটো এটাচমেণ্ট হয়। যিকোনো বস্তু লৈ হ'ব পাৰে এটাচমেণ্ট আমাৰ, ঠিক আছে, আমি কোনোবাৰ লগত কথা পাতি ভাল লাগে, আমাৰ কোনোবাৰ ভইচটো শুনি ভাল লাগে, আমাৰ অভাৰঅল মানুহ এজনৰ বহুতটা বস্তু ভাল লাগে, কথা পাতি ভাল লাগে, দেখাত বহুত বেছি ভাল লাগে, বা ভইচটো শুনি ভাল লাগে, বা তেওঁ যেনেকৈ আমাক কথা কয় সেই কথাখিনি শুনি ভাল লাগে আমাৰ, ঠিক আছে, বা তেওঁ যেনেকৈ কেয়াৰ লয়, বা যেনেকৈ মুঠতে অভাৰঅল বহুত বস্তু আমাৰ ভাল লাগে আৰু সেইটো লৈ আমাৰ তেওঁৰ লগত এটাচমেণ্ট হৈ যায়, ঠিক আছে, আমি তেওঁৰ লগত কথা পতা ষ্টাৰ্ট কৰোঁ, সেইটো হৈছে চেলফিছ এটাচমেণ্ট, ঠিক আছে। সেইটোত অকল তুমি তোমাৰ লাভটোহে চোৱা, আমাৰ ভাল লাগে, আমাক লাগে, ঠিক আছে, কিন্তু লাভটো যোনটো এটা ট্ৰু লাভ, ঠিক আছে, যোনটো ট্ৰু লাভ, এইটো হৈছে চেলফিছ এটাচমেণ্ট, মই যোনটো প্ৰথমতে ক'লোঁ, আৰু নেক্সটটো হৈছে ডেট ট্ৰু লাভ। ট্ৰু লাভ মানে জেনুইন লাভৰ কথা কৈছোঁ মই, যোনটোত তোমাৰ কোনো ধৰণৰ হেভিনেছ নাথাকে, তোমাৰ কোনো ধৰণৰ অশান্তি নাথাকে, তোমাৰ কোনো ধৰণৰ এনজাইটি নাথাকে, ঠিক আছে। এটাচমেণ্টত এনজাইটি থাকে, কিন্তু জেনুইন লাভত তোমাৰ কোনো ধৰণৰ এনজাইটি নাথাকে, কোনো ধৰণৰ হেভিনেছ নাথাকে, কোনো ধৰণৰ অশান্তি নাথাকে, তুমি এটা পিচফুল লাইফ জীয়াব পাৰা, তুমি তাতে মৰমো পাবা, ভালপোৱা পাবা, পিচো পাবা, চব পাবা, ঠিক আছে, ঠিক আছে, সেইটো হৈছে জেনুইন লাভ। গতিকে মই সেইটো জাষ্ট বুজাই দিলোঁ, চেলফিছ এটাচমেণ্ট কি, সেইটোক আমি লাভ বুলি ভাবোঁ, এইটো লাভ নহয়, আৰু জেনুইন লাভ কি। আৰু এটা মই কথা কওঁ, জেনুইন লাভ অকণমান বৰিং লাগিব পাৰে, কিন্তু জেনুইন যিখিনি লাভ থাকে সেইখিনি অকণমান বৰিং লাগে ষ্টাৰ্টিঙত, কিন্তু আফটাৰ চাম টাইম তুমি গম পাই যাবা যে এইটোৱে মই বিচাৰোঁ, এই বস্তুটোৱে বিচাৰোঁ, এই পিচটোৱে মই বিচাৰোঁ, এই শান্তিটোৱে মই বিচাৰোঁ, সেইটো আফটাৰ চাম টাইম বুজি পাই যাবা, ঠিক আছে।